মই চুতীয়া, মই আহোম, মই মৰাণ, মই মটক, মই খামটি, মই ডিমাচা, মই কোচ, মই কলিতা। এই মই শব্দটো শুনি শুনি মই এইকেইদিন একদম বৰ হৈ গৈছোঁ। আৰু আজি অলপ দিনৰ পৰা, আজি কিছু বছৰৰ পৰা এই মই শব্দটোৱে আমাক খুলি খুলি খাইছে। আৰু এই মই কৰি থাকোঁতেই অসমখন চাৰিওফালে বাংলাদেশীয়ে ভৰি পৰিলে। আৰু আমি ক'ত গৈ আছোঁ আমি নিজেই নাজানো। নমস্কাৰ, মই কৃষ্ণমণি চুতীয়া। আজি কিছু বছৰৰ পৰা বা আজি কেইদিনমানৰ পৰা, আজি কিছুদিনৰ পৰা আমি এনেকুৱা এটা দিনত উপনীত হৈছোঁহি যে সকলোৱে আমি মই আমি চব আত্মকেন্দ্ৰিক হৈ গৈছোঁ। মই চুতীয়া, মই মৰাণ, মই মটক, মই কলিতা, মই কোচ, মই ৰাভা, মই আহোম। এই যে মই কৈ আছোঁ, এই যিমানেই আমি মই কৈ আছোঁ সিমানে আমাৰ বৰ অসমৰ এই ধুনীয়া ছবিখন নোহোৱা হৈ গৈ আছে। আজি কেইদিনমানৰ পৰা মনটো বেয়া লাগি আছে এটা কাৰণেই যে আজি কেইদিনমানৰ পৰা আমাৰ নিজৰ মানুহখিনিৰ মাজতেই হাই কাজিয়া আৰম্ভ হৈ গৈছে। জনজাতিকৰণৰ 6 জনগোষ্ঠীৰ এই জনজাতিকৰণ প্ৰক্ৰিয়াক লৈ যিসকল বৰ্তমানৰ জনজাতিৰ সাংবিধানিক তেওঁলোকে মৰ্যাদা পাই আছে, তেওঁলোকৰ মাজত যেন আমাৰ ক'ৰবাত সংঘাত আৰম্ভ হৈছে, মনৰ সংঘাত। গতিকে মই মোৰ মনৰ অনুভৱেৰে ক'ব বিচাৰোঁ যে মোৰ মনটোৱে কয় যে আমি মই কৈ থকাতকৈ যদি আমি সকলোৱে আমি বুলি ভাবিলোহেঁতেন নিশ্চয় চাগে বৰ অসমৰ ভেটি সেই ধুনীয়া শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, লাচিত বৰফুকনৰ এই দেশখন আমি তেতিয়াহে গঢ়ি তুলিব পাৰিম। গতিকে জনজাতিকৰণ আমাৰ জন্মছত্ৰ। আমাৰ অসমত বসবাস কৰা লোকসকল জনজাতিত হৈয়ে, কিন্তু যিসকলে সাংবিধানিক মৰ্যাদা লাভ কৰি আছে তেওঁলোককো কৈছোঁ, আৰু যিসকলে আমি 6 জনগোষ্ঠীয়ে জনজাতিকৰণৰ কাৰণে যি আন্দোলন আৰম্ভ কৰিছোঁ বা কৰিছে তেওঁলোককো কৈছোঁ যে আমি প্ৰত্যেকেই নিজৰ নিজৰ মাজত ভাল পোৱাৰে, নিজৰ স্বাধীনতাৰে, নিজৰ স্বাভিমানীভাৱে কাৰো ক'তো অকণো মনত আঘাত নোহোৱাকৈ যদি আমি জীয়াই থাকিব পাৰোঁ তেতিয়া আমাৰ খুব ভাল লাগিব। তেতিয়াহে আমাৰ এই অসমখন ধুনীয়া সেই অসমখন হৈ থাকিব। গতিকে জনজাতিকৰণ হওক নহওক, জনজাতিকৰণ আমি কোনেও দিব নোৱাৰোঁ। জনজাতিত হৈয়ে কিন্তু সাংবিধানিক যি নীতি নিয়ম, সেই নীতি নিয়মৰ কাৰণে 6 জনগোষ্ঠীয়ে আন্দোলন কৰিছে। আৰু সেই জনজাতিকৰণৰ যি মৰ্যাদা, সেই মৰ্যাদা চৰকাৰৰ মাজৰ কথা, কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰৰ মাজৰ কথা, ন্যায়ৰ কথা, সংবিধানৰ কথা। আৰু যিসকলে জনজাতি হৈ আছে বৰ্তমান সাংবিধানিকভাৱে তেওঁলোককো কৈছোঁ, গতিকে আপোনালোকেও নিজৰ মৰ্যাদা সহকাৰে জীয়াই থাকিব লাগে। আৰু যিসকলে জনজাতিকৰণ বিচাৰিছে বা বিচাৰিছোঁ তেওঁলোকেও যাতে আগত জনজাতি হৈ থকা যিসকলে সাংবিধানিকভাৱে জনজাতি হৈ আছে তেওঁলোকক ক'তো যাতে আঘাত নলগাকৈ সকলো জনজাতিকৰণ হ'ব পাৰে। ইয়াক লৈ আৰু সংঘাত আহিব নালাগে। মাজতে দেখিলোঁ যে প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ মাজত টিভি চেনেলত টক শ্ব' দেখিলোঁ, ইমান সংঘাত, কাজিয়া পেচাল হাই। গতিকে এইবোৰ এৰিব জানো আমি নোৱাৰোঁ? এইবোৰ এৰি যদি আমি এটা সুপথ ল'ব পাৰোঁ, আমি যদি এটা ধুনীয়া গতিৰে আগুৱাই যাব পাৰোঁ, যদি আমি জনজাতিকৰণো হ'লোঁ, সকলো যিসকলে জনজাতিকৰণ হৈ আছে তেওঁলোকৰো যদি মনত আঘাত নেলাগিল বা তেওঁলোকৰো সাংবিধানিক যি অধিকাৰ পাই আছে সেই অধিকাৰৰ পৰা বঞ্চিত নহয়, তেতিয়াতো আমাৰ কাজিয়া পেচাল লগাৰ কোনো কথাই নাই। জনজাতিকৰণৰ এতিয়া চুতীয়া, মৰাণ, মটক, এইবিলাক আহোম যিসকলে জনজাতিকৰণ বিচাৰিছে বা কোচ, ৰাজবংশী, তেওঁলোকতো জনজাতিয়ে হয়, কিন্তু তেওঁলোকক সাংবিধানিকভাৱে জনজাতিকৰণৰ কাৰণেহে তেওঁলোকে আজি ইমান বছৰৰ পৰা আন্দোলন কৰি আছে। মই সেইকাৰণে অসমত বসবাস কৰা প্ৰত্যেকটো জাতি জনগোষ্ঠীলৈ মোৰ এটা বিনম্ৰ আহ্বান, মই এজন গান গোৱা মানুহ হিচাপে মই আপোনালোকক আহ্বানহে কৰিছোঁ যে আমাৰ সেই ধুনীয়া ব্ৰহ্মপুত্ৰৰ ইপাৰে সিপাৰে বসবাস কৰা ধুনীয়া সেই জাতি জনগোষ্ঠীবিলাক আমি যদি মিলা প্ৰীতিৰে থাকিব পাৰোঁ নিশ্চয় কিমান ভাল লাগিব। গতিকে আমি নিজৰ মাজতে হাই কাজিয়া নালাগি যদি এটা গতিৰে গৈ যদি সমাধানৰ গতিৰে যদি আমি আগবাঢ়োঁ তেতিয়া নিশ্চয় মই ভাবোঁ
আমাৰ সেই ভাতৃত্ববোধ খুব ধুনীয়াকৈ জীয়াই থাকিব। কোনেও ক'ব নালাগে বড়োসকলে বড়োসকলৰ সাংস্কৃতিক যি পৰম্পৰা, চুতীয়াসকলৰ, আহোমসকলৰ, কাৰ্বিসকলৰ, ৰাভাসকলৰ সকলোৰে মৰ্যাদা সহকাৰে যদি আমি জীয়াই থাকিব পাৰোঁ তেতিয়াতো কাৰো কোনো ক'ব লগা একো আপত্তি নাই। মাজতে দেখিলোঁ ৰাভা হাছঙৰ এজন দাদাই খুব হাল্লা কৰিলে, খুব বেছি যুক্তি তৰ্ক কৰিলে। তাক লৈ আকৌ বহুতে ইমান বেয়া বেয়াও কমেণ্ট কৰিছে। গতিকে এইবিলাক কৰি থাকিলে জানো আমাক বিস্ময় নাহাঁহিব? গতিকে ভূপেন হাজৰিকাৰ সেই গানেৰেই যদি আমি আগুৱাই যাওঁ নিশ্চয় কিমান ভাল হ'ব অসমীয়া জাতিটো। অসমীয়া জাতিটো ইমান ধুনীয়া এটা জাতি, অসমখন ইমান ধুনীয়া অসমখন। যদি আমি এই বেমেজালিৰ মাজত সোমাই থাকোঁ আমি ভাল কাম কৰিম কেতিয়া? আমি সৃষ্টি কৰিম কেতিয়া? গতিকে মই সকলো মোৰ দাদা বন্ধু যিমান আছে সকলোকে মই আহ্বান জনাইছোঁ যে আপুনি সংঘাতৰ মাজলৈ নগৈ যদি আমি মিলা মিছাৰে যদি গোটেইখিনিয়ে নিজৰ নিজৰ মৰ্যাদা সহকাৰে আমি জীয়াই থাকিব পাৰোঁ তেতিয়াই জানো এই বৰ অসমখন ধুনীয়া হৈ নাথাকিব? আপোনালোকে চাওকচোন, চাৰিওফালে অসমীয়াৰ মাটি, খিলঞ্জীয়াৰ মাটি প্ৰব্ৰজনকাৰী মুছলমানে আহি গোটেই দখল কৰি শেষ কৰিলে আৰু আমি নিজৰ মাজতেই কাজিয়া লাগি আছোঁ। আজি মোৰ এই পষ্টটোৰ পৰা হয়তো বহুতেই মোক বেয়া পাব, ভুল বুজাসকলে। গতিকে যিসকলে মোক বেয়া পায় তেওঁলোকক মই কোৱা নাই, তেওঁলোকে স্কিপ কৰি দিব, নাচাব, বা বহুত মোক বেয়াকৈ মেছেজ কৰিব। কিন্তু মই সদায় এনেকুৱা এখন অসমত বসবাস কৰিব বিচাৰোঁ য'ত শ্ৰীমন্ত শংকৰদেৱ, শ্ৰীমন্ত মাধৱদেৱ, শ্ৰী শ্ৰী মাধৱদেৱ, ভূপেন হাজৰিকা, জুবিন গাৰ্গ, জ্যোতি বিষ্ণুৰ দেশ আৰু পাৰ্বতী প্ৰসাদ বৰুৱাৰ দেশ, অম্বিকাগিৰি ৰায়চৌধুৰীৰ জন্মস্থান এই অসম দেশ। গতিকে এই বৰেণ্য ব্যক্তিসকলৰ যি অৱদান আছে অসমীয়া জাতিৰ, তেওঁলোকৰ এই অসমখনতহে মই জীয়াই থাকিব বিচাৰোঁ। গতিকে আমি হাই কাজিয়াৰ মাজলৈ নগৈ যদি সকলোৱে আমি মিলা প্ৰীতিৰে থাকোঁ নিশ্চয় কিমান ভাল লাগিব। এতিয়া বড়ো বুলি কোনোবাই যদি গালি দিওঁ, চুতীয়া বুলি কোনোবাই গালি দিওঁ, ৰাভা বুলি কাৰোবাক গালি দিওঁ, আহোম বুলি কাৰোবাক গালি দিওঁ, চাহ জনগোষ্ঠীয় বুলি যদি কাৰোবাক গালি দিওঁ, তেতিয়াহ'লে আমি ইটোৱে সিটোক কাজিয়া লাগি থাকোঁতেইচোন আমাৰ জীয়াই থকাৰ সময়খিনি শেষেই হ'ব। আমিনো কৰিম ভাল কাম কেতিয়া? গতিকে মই আহোম, মই কোচ, মই কলিতা, মই চাহ জনগোষ্ঠী, মই ৰাভা, মই তিৱা এইবিলাক কৰাতকৈ আপোনালোকে এটা সুস্থ মন লৈ জীয়াই থাকিবলৈ শিকক। কাৰো যাতে মনত ক'তো আঘাত নলগাকৈ আমি আগুৱাই যাব পাৰোঁ তাকে আশা কৰিছোঁ। আৰু মোৰ বিনম্ৰ অনুৰোধ আপোনালোকে এই যাত্ৰাৰে যদি আমি আগুৱাই যাওঁ অসমীয়া জাতি সদায় একদম ব্ৰহ্মপুত্ৰৰে প্ৰবাহমান গতিত আমি বিলীন হৈ থাকিব পাৰিম। গতিকে কথাষাৰ মনৰ কথাষাৰ ক'লোঁ, কোনেও যাতে বেয়া নাপায় আৰু ভুল নুবুজে। নমস্কাৰ।